অসমৰ ৰাইজৰ জ্ঞাত আৰু অসমত এতিয়া সৰ্বচৰ্চিত এটা বিষয় হ'ল ৰাজীৱ শদিয়াৰ প্ৰসংগ। ৰাজীৱ শদিয়াৰ বিয়োগৰ পিছত ৰাজীৱ শদিয়াক আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, পৰিয়ালটোৰ সংস্থাপনৰ কাৰণে আমি কিবা এটা চিন্তা কৰি তেওঁৰ শুভাকাংক্ষী ৰাইজৰ পৰামৰ্শ অনুসৰি আমি এখন ৰাজীৱ শদিয়া ফাউণ্ডেশ্যন নামেৰে এখন ট্ৰাষ্ট গঠন কৰিছোঁ। আৰু এই ট্ৰাষ্টৰ জৰিয়তে ভৱিষ্যতে আমি কিছুমান পৰিকল্পনা হাতত লৈছোঁ আৰু ইয়াৰ সম্পৰ্কে ৰাইজক অৱগত কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছোঁ। প্ৰথমতে ট্ৰাষ্টখনৰ নাম দিছোঁ আমি ৰাজীৱ শদিয়া ফাউণ্ডেশ্যন। আৰু আপোনালোকে জানে এই ট্ৰাষ্টখন গঠন কৰিবৰ কাৰণে কিছু চৰকাৰী নিয়ম নীতি আছে। নিয়ম নীতিখিনি ইতিমধ্যে আমি প্ৰায় 70-75% কামখিনি আগবঢ়াইছোঁ। আৰু প্ৰথমে ট্ৰাষ্টটোত এটা মূলধন জমা দিবলগীয়া হয়। 10,000 টকা আমাৰ এখেত সুৰেন্দ্ৰ শদিয়া এখেতক প্ৰথমে 10,000 টকা জমা কৰি ট্ৰাষ্টটোৰ কামখিনি আগবঢ়াই নিবলৈ, আৰু 2 দিনৰ পিছতে যেতিয়া সম্পূৰ্ণ হৈ যোৱাৰ পিছত এটা আমি বেংকৰ একাউণ্ট পাম। আৰু একাউণ্টৰ জৰিয়তে যিসকল শুভাকাংক্ষীয়ে ৰাজীৱ শদিয়াৰ অনুৰাগীয়ে তেখেতক সহায় কৰাৰ ইচ্ছাৰে যিটো মনত পৰিকল্পনা লৈছে বা কোনোবাই ইচ্ছা কৰিছে, তেখেতসকলক আমি সবিশেষ একাউণ্ট নম্বৰ সৈতে দিম। আৰু ট্ৰাষ্টৰ জৰিয়তে এইটো কাৰণেই দিব খুজিছোঁ, আমি এটা দীৰ্ঘম্যাদী পৰিকল্পনা হাতত ৰাখিছোঁ। ৰাজীৱ শদিয়াৰ যিখিনি সমস্যা, তেখেতৰ বিয়োগত তেখেতৰ পৰিয়ালটো চলাই নিয়া, তেখেতৰ গীত সংগীত এইবিলাক আমি জীয়াই ৰখাৰ এটা পৰিকল্পনা হাতত আছে। সেইখিনি উপৰিও যদি ট্ৰাষ্টটো আমাৰ ঠিকে থাকে চলি থাকে, অনাগত দিনত আমি ৰাজীৱ শদিয়াৰ নামেৰে আমি আৰু কিছুমান কাম সমাজৰ কাম কৰিম বুলি 10জনৰ উপকাৰৰ কাৰণে শিল্পী সাহিত্যিকৰ বা খেলুৱৈ এনেকুৱাবিলাক ক'ৰবাত যদি সমস্যা আমি সাধ্য অনুসৰি যিখিনি কৰিব পৰা হয় কৰিম বুলি এটা আমি ট্ৰাষ্টখনৰ মূল উদ্দেশ্য। আৰু ইয়াত এই ট্ৰাষ্টখনত আমি 7জনীয়া এজন ব্যক্তিৰ ইয়াত অন্তৰ্ভুক্তি কৰা হৈছে। মই তেখেতসকলৰ নাম খুজিছোঁ। প্ৰথমে মই লোহিত গগৈ সভাপতিৰ দায়িত্বত আছোঁ, এখেত সুৰেন্দ্ৰ শদিয়া সম্পাদকৰ দায়িত্বত আছে। তাৰপিছত আজি উপস্থিত থাকিব নোৱাৰিলে আমাৰ শিল্পী দিগন্ত গোহাঁই, তাৰপিছত আছে কণ্ঠশিল্পী নীলাক্ষী নেওগ আৰু মনোজ চুতীয়া এখেত ইয়াত উপস্থিত আছে, আমাৰ ৰাজীৱ শদিয়াৰ সম্পৰ্কীয় এখেত ককায়েক। ইয়াৰ পিছতে পৰিয়ালৰ উপাসনা বকলিয়াল, তেওঁৰ পত্নী আৰু অসীম গগৈ ভায়েক হয়, ৰাজীৱ শদিয়াৰ ভায়েক। এই 2জনকে আমাৰ চেকখনৰ যিটো থাকিব টকা পইচাৰ লেনদেনৰ মুখ্য হিচাপে তেখেতলোক থাকিব। তেখেতলোকৰ স্বাক্ষৰ বিনা স্বাক্ষৰ অবিহনে আমি তাত টকা পইচাৰ কোনো লেনদেন আমি কৰিব নোৱাৰিম। গতিকে তেখেতলোকৰ পৰিয়ালৰ উপাসনা আৰু অসীম গগৈ ইয়াত আমি ৰাখি থৈছোঁ। শেষত পুনৰবাৰ ক'ব খুজিছোঁ, যিসকল ৰাজীৱ শদিয়াৰ অনুৰাগী তেওঁক সহায় কৰাৰ ইচ্ছাৰে অনুদান দিবলৈ ইচ্ছা কৰি আছে, তেখেতলোকে অন্ততঃ 2 দিনমান ধৈৰ্য ধৰি আমাৰ যিখিনি ট্ৰাষ্টৰ কাম কাজ আছে সম্পন্ন হোৱাৰ পিছত আমি বেংকৰ নম্বৰটো আপোনালোকলৈ আগবঢ়াই দিম, ৰাজহুৱা কৰি দিম। আৰু সেই ট্ৰাষ্টৰ জৰিয়তে পইচা জমা দিবলৈ আপোনালোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাম। আৰু আমাৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ নম্বৰ হ'ল 9954147950 9954147950। আৰু আমাৰ সুৰেন্দ্ৰ শদিয়াৰ নম্বৰটো এখেতৰ নম্বৰটো আপোনালোকে যোগাযোগ কৰিব। নম্বৰটো কৈ দিছোঁ 8638529807 86385297। মই আৰু কৈ দিছোঁ 8638529807। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব যদিহে আপোনালোকে ট্ৰাষ্টৰ জৰিয়তে দিব খোজে। ইতিমধ্যে আপোনালোকক জনাব খোজো যে ভালেমান তেওঁৰ শুভাকাংক্ষীয়ে ৰাজীৱ শদিয়ালৈ যথেষ্ট অনুদান আগবঢ়াইছে। তেখেতলোকে নিজাববীয়াকৈ পৰিয়ালটোৰ হাতত নিজে জমা দিছে। তেখেতসকললৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহু লোকে ইতিমধ্যে আমাৰ সৈতে যোগাযোগ কৰি আছে যে কেনেধৰণে দিলে ভাল হ'ব। তেওঁলোকৰ পৰামৰ্শ অনুসৰি বিভিন্ন প্ৰান্তৰ ৰাইজৰ পৰামৰ্শ অনুসৰি আমি এই ফাউণ্ডেশ্যনটো কৰিছোঁ ৰাজীৱ শদিয়াৰ নামত। গতিকে আমি আশা কৰিছোঁ অনাগত দিনবিলাকত আপোনালোকে ফাউণ্ডেশ্যনৰ যোগেদি যিসকলে সহায় কৰিব খোজে তেওঁলোকে আমাৰ সৈতে নিশ্চয়কৈ যোগাযোগ কৰিব।